সকলোকে স্বাগতম। আজিৰ 8 মাৰ্চৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত প্ৰথমটো খবৰে আপোনালোকৰ মাজত আজি লৈছোঁ। আজি প্ৰথমটো খবৰে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে, যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেখেতসকলৰ বাবে এটা খুব ভাল খবৰ, য'ত অৰুণোদয় 3.0ৰ জৰিয়তে এই আঁচনিখনত অন্তৰ্গত হৈ থকা পুৰণি আৰু নতুন একেলগে প্ৰায় খাদ্য সুৰক্ষা অটলৰ অধীনত প্ৰায় নতুন হিতাধিকাৰী সৃষ্টি কৰা হৈছে। নতুনকৈ আৰু 30 লাখ অৰুণোদয় হিতাধিকাৰী নতুনকৈ সংযোজন কৰা হৈছে। আৰু এই যি আঁচনিখন আছে, এই আঁচনিখনৰ যি কিস্তি বা পইচা, সেই পইচাখিনি 10 মাৰ্চৰ 11টা বজাত আপোনালোকৰ বেংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেওঁলোকৰ নিজৰ যি বেংক আছে, সেই বেংক একাউণ্টৰ জৰিয়তে এই টকাখিনি লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে। আৰু এই অৰুণোদয় 3.0 জৰিয়তৰ ডাইৰেক্ট তেখেতসকলৰ যি DBT আছে, বেংক ট্ৰেন্সফাৰৰ জৰিয়তে এই টকাখিনি লাভ কৰিব পাৰিব 11 বজাৰ লগে লগে। অহা 10 মাৰ্চৰ দিনা ৰাতিপুৱা 11টা বজাত এই টকাখিনি লাভ কৰিব আৰু প্ৰত্যেকজন হিতাধিকাৰীয়ে এই টকাটো 9,000 টকাকৈ লাভ কৰিব পাৰিব। আৰু পূৰ্বে এই পইচাৰ পৰিমাণ আছিল 1200 টকা আৰু এই যিটো টকা, এই টকাটো প্ৰায় 3 মাহমানৰ মূৰত একেলগে বিহুৰ অফাৰ কৰি প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ মাজত 9,000 টকাকৈ দিব। এটা খুব গুৰুত্বপূৰ্ণ খবৰ ৰাতিপুৱাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নেক্সট খবৰটো নেক্সট আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি PM কিষাণ আছে। সেই PM কিষাণ স্কিমৰ অধীনত ভাৰতৰ প্ৰায় কৃষকসকল জড়িত হৈছে। আৰু এই কৃষকসকলৰ যি পৰিমাণ, যি স্কিম আছিল PM কিষাণ স্কিম, সেই PM কিষাণ স্কিমটো আছিল ইন 3 monthly ইনষ্টলমেণ্ট অফ এণ্ড ৰেষ্ট 6,000 পাৰ ইয়াৰ। তেওঁলোকে বছৰত 6,000 টকা লাভ কৰিব। আৰু এই যিটো 6,000 টকা, সেই 6,000 টকাটো প্ৰতি মাহে 2,000 বছৰত 3বাৰকৈ লাভ কৰিব। আৰু প্ৰায় এই টকাটো 2,000 টকাকৈ লাভ কৰিব পাৰিব। যিহেতুকে এই PM কিষাণৰ পইচা স্কিমটোৰ যিটো ইনষ্টলমেণ্ট আছিল 21 নম্বৰ ইনষ্টলমেণ্ট, সেই 21 নম্বৰ ইনষ্টলমেণ্টটো 19 নৱেম্বৰত যিহেতুকে দিয়া হৈছিল, গতিকে এইবাৰো সেই মৰ্মে এই কিস্তিটোৰ টকাটো যি আমাৰ মাৰ্চ মাহ আছে, মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব হিতাধিকাৰীসকলে। অহা 2 দিনৰ ভিতৰতে এই যিটো পইচা, সেই পইচাটো ডাইৰেক্ট হিতাধিকাৰীসকলে এই পইচাটো লাভ কৰিব পাৰিব। এইটো এটা খুব ডাঙৰ খবৰ আজি ৰাতিপুৱাৰ। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, এই স্কিমৰ অধীনত যিসকল দৰিদ্ৰ লোক, তেওঁলোকে প্ৰত্যেকগৰাকী লোকেই এই ঘৰটো লাভ কৰিব। আৰু এই প্ৰধানমন্ত্ৰীৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY, ইতিমধ্যে জিঅ' টেগ কৰা হৈছে আৰু নতুনকৈ কৰি থকা হৈছে। আৰু এই প্ৰায় 30 লাখ লোকৰ এই জিঅ' টেগিং সম্পন্ন কৰা হৈছে। আৰু তেখেতসকলে এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা খুব কম দিনৰ ভিতৰতে তেখেতসকলৰ বেংকৰ একাউণ্টত সোমাব। আৰু যিসকল ৱেইটিং লিষ্ট আছে, সেই ৱেইটিং লিষ্টৰো কাম এতিয়া কৰি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত। প্ৰত্যেকগৰাকী লোকেই এই ঘৰ লাভ কৰিব পাৰিব। ইতিমধ্যে প্ৰায় 30 লাখ লোকৰ জিঅ' টেগিং সম্পন্ন কৰা হৈছে। আৰু ভাৰতৰ 5 লাখ লোকৰ ভিতৰত অসমেও এই ঘৰৰ ভাগ পাব। গতিকে অসমৰ প্ৰত্যেকগৰাকী লোকেই প্ৰধানমন্ত্ৰীৰ আৱাস
যোজনাৰ অধীনত তেখেতসকলে এটা ঘৰ লাভ কৰিব পাৰিব। লৈ আহিছোঁ এটা ইলেকশ্যনৰ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো অব্যাহত কংগ্ৰেছ যোগদান প্ৰক্ৰিয়া। টিহু সমষ্টিৰ 37 নং উত্তৰ-পূব ধৰ্মপুৰ মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত বালিজাৰ গাঁৱৰ গকুল বৰ্মন আৰু মধুপুৰ গাঁৱৰ ধন বড়োই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। ইতিমধ্যেই গৌৰৱ গগৈৰ পৰা 50,000 টকাৰ টিকট আবেদনৰ মাচুল উভতাই বিচাৰিলে লোহিত কুমাৰ বৰ্মনে। যুদ্ধই নামাইছে সংকট। পাকিস্তানত নিশাৰ ভিতৰত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 55 টকাকৈ বৃদ্ধি। প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ 335.86 টকা আৰু প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 321.70 টকা। যুদ্ধই নামাইছে সংকট। পাকিস্তানত নিশাৰ ভিতৰত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 55 টকাকৈ বৃদ্ধি পাইছে। প্ৰতি লিটাৰ ডিজেলৰ মূল্য 335.86 টকা আৰু প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 321.70 টকা। অসম গণ পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা: শিৱসাগৰ প্ৰদীপ হাজৰিকা, টিয়ক বিকাশ শইকীয়া, বোকাখাত অতুল বৰা, কলিয়াবৰ কেশৱ মহন্ত, তেজপুৰ পৃথ্বীৰাজ ৰাভা, ডুমৰীয়া তপন দাস, গোৱালপাৰাৰ পূব আবুৰ ৰহিম জিব্ৰান, বৰপেটা দীপক কুমাৰ দাস, হাজো শুৱালকুছি প্ৰকাশ দাস, বজালী হেমেন দাস, ভাৰত ভূষণ দেৱ চৌধুৰী, বঙাইগাঁও দীপ্তিময়ী চৌধুৰী আৰু সোণাই কৰিম উদ্দিন বৰভূঞা। নেক্সট বাতৰিটো লৈ আহিছোঁ আপোনালোকৰ মাজত। বিজেপিৰ আসন বুজাবুজিক লৈ অগপত ধুমুহা। ঘনে ঘনে বৈঠকত বহিছে অতুল কেশৱসহ অগপ নেতৃত্ব। অগপৰ শক্তিশালী ভেটি থকা সমষ্টিও এৰি দিব বিচৰা নাই বিজেপিয়ে। আজি জন আশীৰ্বাদ যাত্ৰালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ 7মটো দিন আৰু এই 7মটো দিনত 8 মাৰ্চ 2026 উপস্থিত থাকিব মাৰ্ঘেৰিটা, ডিব্ৰুগড় আৰু মাকুম এই তিনিটা প্লেচত। PM বিশ্বকৰ্মা কলা শাসকলে সন্মান। প্ৰায় 1.18 লাখ অনুমোদনপ্ৰাপ্ত 92,851 প্ৰশিক্ষণ প্ৰদান, য'ত 37,402 আহিলা সন্তানৰ সম্ভাৰ প্ৰদান, 125.34 কোটি টকাৰ মূল্যৰ 13,655 দিন বিতৰণ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান, য'ত লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই অধীনত বাবু স্কীমসকল, য'ত 3টা বৰ্ষত লাভ কৰিব 10 লাখ ছাত্ৰক সামৰি লোৱাৰ লক্ষ্য। আগন্তুক প্ৰথম বছৰত মুঠ ছাত্ৰী 47,395 গৰাকী, য'ত সৰ্বমুঠ 2022 আৰু 26 বৰ্ষত 12 কোটি টকাৰ অনুদান প্ৰদানৰ ব্যৱস্থা। 2026 বৰ্ষৰ মাৰ্চ মাহত দ্বিতীয় কিস্তি প্ৰদান কৰিব আৰু এই আঁচনিখনৰ উদ্দেশ্য হৈছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিক অনুদান প্ৰদান। ইতিমধ্যে সম্পন্ন হৈ গৈছে মুখ্যমন্ত্ৰীৰ যুৱ সবলীকৰণ আত্মনিৰ্ভৰ অসম, য'ত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ অনুষ্ঠান, য'ত যোৰহাট মাজুলী উপস্থিত থাকিব মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম, য'ত গোলাঘাট, যোৰহাট আৰু মাজুলী সম্ভাৱ্য উদ্যোগিক সংখ্যা গৰাকী, মুঠ 5,958 গৰাকী, বৃত্তিগত শাখা 10 আৰু সাধাৰণ শাখা 5,948, মুকলি কৰিবলগীয়া মুঠ ধনৰাশি 59 কোটি টকা। মুঠ সম্ভাৱ্য উদ্যোগীৰ সংখ্যা গৰাকী 74,484, মুকলি কৰিবলগীয়া মূল পুঁজি 1,495 কোটি টকা। আৰু প্ৰয়োজনীয় নথিপত্ৰ নিম্নলিখিত যিকোনো এখন মূল্যৰ পৰিচয় পত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স,
ধন্যবাদ।